Good afternoon, my dear students. At the outset, I would like to offer my best wishes for second year. Most welcome to Biology Corner. তোমালোকৰ এই অনুষ্ঠানটো বায়োলজি কৰ্নাৰ তোমালোক সকলোলৈ কৃতজ্ঞতা জনাইছো ধন্যবাদ জনাইছো তোমালোকে যে বায়োলজি কৰ্নাৰক দা ইনষ্টিটিউট অফ বায়োলজিক্যাল সায়েন্স যাক তোমালোকে আস্থাৰ অনুষ্ঠান বুলি বিবেচনা কৰিছা তাৰ বাবে তোমালোক আটাইলৈ মই ধন্যবাদ জনাইছো তোমালোক আটাইলৈ স্বাগতম জনাইছো টিউশন কৰিবলৈ অহা ষ্টুডেন্ট বিলাকক মই তিনিটা ভাগত বিভক্ত কৰিবলৈ ভাল পাওঁ তৃতীয় শ্ৰেণীৰ ষ্টুডেন্ট সেই সকল ষ্টুডেন্ট যিসকলৰ বাবে টিউশন এটা ফেশ্বন তেওঁলোকে মন গলে আহে মন গলে নাহে দ্বিতীয় শ্ৰেণীৰ ষ্টুডেন্ট সেই সকল ষ্টুডেন্ট তেওঁলোকে ক্লাছত ঠিকই আহে কিন্তু তেওঁলোকৰ মন মগজু ব্যয়বহুল বিদেশ ভ্ৰমণত ব্যস্ত থাকে তেওঁলোকে শিক্ষকৰ মুখলৈ আমাৰ মুখলৈ তধা লাগি ঠিকই চাই থাকে কিন্তু তেওঁলোকৰ মন মগজু পদপথ অলিগলি ৰাজপথ টহল দি ফুৰে সেই দ্বিতীয় শ্ৰেণীৰ ষ্টুডেণ্টক লৈ আমি যথেষ্ট উদ্বিগ্ন প্ৰথম শ্ৰেণীৰ ষ্টুডেণ্ট সেই সকল ষ্টুডেণ্ট যিসকলৰ মগজুত আকাংক্ষা আছে যাক লৈ মাক দেউতাকৰ সপোন আছে তেওঁলোকে বুজি পায় মা দেউতা ভাই ভনীৰ সপোন তেওঁলোকৰ কলিজাত লিখা আছে বিদ্যয়া বিন্দতে অমৃতম বায়োলজি কৰ্নাৰলৈ টিউশন কৰিবলৈ অহা ষ্টুডেণ্টখিনি এইখিনি প্ৰথম শ্ৰেণীৰ ষ্টুডেণ্ট তোমালোক আটাইলৈ মই পুনৰ শুভেচ্ছা আৰু ওলগ জনাইছো I would like to offer my greetings to each and everyone. Science is nothing but a systematic knowledge that is gained by observation, experimentation and verification with logical deduction. এই সায়েন্সক তিনিটা ভাগত বিভক্ত কৰিব পাৰি social science, abstract science, and natural science. Natural science ok punor duta bhagot bhagbo pari. It is again divisible into two branches. Physical science and life science. Biology belongs to life science. The term biology. Next I am going to say regard biology. What is biology? You have got that. Life science refers to biology. That biology basically belongs to two Greek words. One is bios, another is logos. Both are Greek words. Biology belongs to both these Greek words. Bios means life, logos means study. So, biology refers to the
study of life. That is the biology. Sorry. The term biology was first used by G.R. Treviranus and Jean-Baptiste de Lamarck. The term biology was first introduced by G.R. Treviranus and Jean-Baptiste de Lamarck in 1802. So, before going through the chapter, মই এতিয়া তাৰমানে গোটেই সমস্ত কথাখিনি কেনেদৰে শৃংখলাবদ্ধভাৱে আৰম্ভণিৰ পৰা শেষলৈকে কম, কেনেদৰে ইয়াৰ কৰ্মসূচী বা প্লেনিং, আমাৰ যিটো ষ্ট্ৰেটেজি বুলি কয়, তোমালোকে জানা মহাভাৰতৰ কথা। মহাভাৰতত অৰ্জুনৰ দৰে দুৰ্ধৰ্ষ যোদ্ধাৰ ৰথৰ সাৰথি আছিল শ্ৰীকৃষ্ণ। মহাভাৰতত অৰ্জুনৰ যিটো ৰণকৌশল, সেই ৰণকৌশলটো সজাই পৰাই দিছিল শ্ৰীকৃষ্ণই। কথাবোৰ তেনেকুৱা। আমি বায়'লজিত তোমালোকৰ যে আকাংক্ষা আছে, বায়'লজিত তোমালোকে 100ৰ ভিতৰত 95ৰ এবভ পাব লাগে, তোমালোকে 90ৰ এবভ পাব লাগে, মিনিমাম লেটাৰ মাৰ্কছ যে তোমালোকে পাব লাগে, সেই কথাটো ফলপ্ৰসূ কৰিবলৈ তোমালোকে আয়োজনটো ঠিক ধৰণে সজাই পৰাই লাগিব, ল'ব লাগিব। সেইকাৰণে মই আমাৰ ছাবজেক্টটোৰ যিটো ৰণকৌশল, তোমালোক ছাবজেক্টটোৰ নম্বৰবিলাক কেনেদৰে তোমালোকে বুটলি ল'বা, সেই কথাবিলাক আমি ক্লিয়াৰকৈ প্ৰথমতে কথা পাতিব লাগিব। চ' আমি চিলেবাছৰ কথা পাতিম বাৰু। চিলেবাছৰ কথা পাতাৰ আগতে আমি গোটেই চিলেবাছৰ কথাখিনি পাতাৰ আগতে আমি মাৰ্কছ ডিষ্ট্ৰিবিউশ্যন বা প্ৰতিটো কুৱেশ্যনৰ এগেইনষ্টত কিমান নম্বৰ আহিব, সকলো কথা স্পষ্টকৈ জানিব লাগিব। এই যে বায়'লজি ছাবজেক্টটো তোমালোকে ভাল পোৱা, কাৰণ তোমালোকৰ কিছুমানে তোমালোকে বায়'লজি অৰ্থাৎ ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিৰ লগত জড়িত কেৰিয়াৰ ফিল্ডৰ বিষয়ে জানিব লাগিব। তোমালোকৰ কিছুমানৰ MBBS ডক্টৰ হোৱাৰ মন, কিছুমানৰ BAMS অৰ্থাৎ আয়ুৰ্বেদিক ডক্টৰ হোৱাৰ মন, কিছুমানৰ আকৌ ভেটেৰিনাৰী ডক্টৰ হোৱাৰ মন, আজিৰ তাৰিখত হোমিওপেথিক ডক্টৰ হৈ পেলাই পৰৱৰ্তী সময়ত অসম চৰকাৰৰ APSCৰ দ্বাৰা গেজেট অফিচাৰ হ'ব পাৰে। তোমালোকৰ কিছুমানৰ বটানী পঢ়ি পেলাই BSc MSc ডক্টৰেট পোষ্ট ডক্টৰেট কৰাৰ মন, কিছুমানে জুলজি পঢ়ি পেলাই জুলজিৰ BSc MSc ডক্টৰেট পোষ্ট ডক্টৰেট কৰাৰ মন, তোমালোকৰ কিছুমানে আকৌ ফিচাৰী ছায়েন্স পঢ়িবা হায়াৰ ছেকেণ্ডাৰী পঢ়ি, ফিচাৰী ছায়েন্স পঢ়ি তাৰেই BSc MSc ডক্টৰেট কৰিব পাৰিবা। তোমালোকৰ কিছুমানে আকৌ এগ্ৰিকালচাৰ পঢ়ি পেলাই ইণ্ডিয়ান এগ্ৰিকালচাৰেল ছাৰ্ভিচ দি পেলাই সাইণ্টিষ্ট, ছিনিয়ৰ সাইণ্টিষ্ট, প্ৰিন্সিপাল সাইণ্টিষ্ট হ'ব পাৰিবা। তোমালোকৰ কিছুমানে আকৌ বায়'টেকনলজিষ্ট হ'ব, তোমালোকৰ কিছুমানে নিউট্ৰিশ্যনিষ্ট হ'ব, তোমালোকৰ কিছুমানে আকৌ MBBS ডক্টৰ হ'ব নোৱাৰিলেও বেচেলৰ অফ ফিজিঅ'থেৰাপিষ্ট পঢ়ি পেলাই পৰৱৰ্তী সময়ত ডক্টৰ লিখিব। তোমালোকৰ কিছুমানে BSc নাৰ্ছিং পঢ়িব, MSc নাৰ্ছিং পঢ়িব। তোমালোকৰ কিছুমানে আকৌ পেৰামেডিকেল বিভিন্ন ধৰণৰ কোৰ্চ পঢ়িব, কাৰণ সেইবিলাকতো আজিৰ তাৰিখত গুৰুত্ব অপৰিসীম। নেক্সট আমি ক'ব লাগিব বায়'লজি নামৰ ছাবজেক্টটো। বায়'লজি নামৰ ছাবজেক্টটোৰ তিনিটা ডিপাৰ্টমেণ্ট। Biology not only comprises by two departments. Actually, biology consists of three departments. One is
botany. One is zoology. You know that biology consists of botany plus zoology, as well as biology involve microbiology. Microbiology. তোমালোকৰ কিছুমানে মাইক্ৰোবায়োলজি পঢ়িব, মাইক্ৰোবায়োলজিষ্ট। সম্প্ৰতি সমগ্ৰ বিশ্ব কৰোনাই কোভিড-19 দ্বাৰাই সমগ্ৰ বিশ্ব আক্ৰান্ত হৈছে। তোমালোকে জানা মাইক্ৰোবায়োলজিৰ লগত জড়িত বহুত বিজ্ঞানী দিন ৰাতি একাকাৰ কৰি জড়িত হৈ আছে। বায়োলজিক্যাল সায়েন্সৰ লগত জড়িত বহুত বিজ্ঞানী দিন ৰাতি একাকাৰ কৰি আছে। আমি আশা কৰিছোঁ শীঘ্ৰে ভ্যাকচিন ওলাব। আমি আশা কৰিছোঁ আমি সোনকালে পুনৰ ক্লাছৰুমত লগ হ'ম। মই ভাবোঁ আমি জুনৰ পৰা ক্লাছ কৰিব পাৰিম বুলি এটা আশা ৰাখিছোঁ। তোমালোকে অলৰেডি মই নিৰ্দিষ্ট সময়ত হায়াৰ ছেকেণ্ডাৰী ষ্টুডেণ্টখিনিক মানডে, ৱেডনেছডে আৰু ফ্ৰাইডে 3:15 আমি মেটেৰিয়েলবিলাক যোগান ধৰি আহিছোঁ। আমি কৈছোঁ, মই ক'বলৈ ভাল পাম, আমি প্ৰতিটো চেপ্টাৰ 4টা স্তৰত আমি শেষ কৰিম। প্ৰতিটো প্ৰথম কথাটো হৈছে, প্ৰথম স্তৰটো হৈছে প্ৰতিটো চেপ্টাৰৰ কিছুমান আমি টেবলেট দিম। টেবলেট ইজ নাথিং বাট দ্য সেলফ ষ্টাইল অফ বায়োলজি কৰ্নাৰ। নাম্বাৰ 2 হৈছে চেপ্টাৰটো আমি ইজিয়েষ্ট কৰি, যথেষ্ট জটিল আৰু কমপ্লেক্স চেপ্টাৰ হ'লেও আমি ইজিয়েষ্ট কৰি, সিম্পলেষ্ট কৰি তোমালোকৰ মগজুত ভৰাই দিয়াৰ চেষ্টা কৰিম। 3 নম্বৰ হৈছে চেপ্টাৰটোৰ শেষ হোৱাৰ লগে লগে NCERTৰ যিবিলাক কুৱেশ্যন আছে চিৰিয়েলি, লগতে এডিশ্যনেল কুৱেশ্যনবিলাক দিম। 3টা, এই 3টা পৰ্যায়। চতুৰ্থ পৰ্যায় হৈছে চেপ্টাৰটো আমি পৰীক্ষা ল'বই লাগিব। বায়োলজি কৰ্নাৰৰ নিৰ্দিষ্ট তোমালোকে শিকি থকা এই সময়খিনিৰ ভিতৰত দুটা এক্সাম হয়, এটা হাফ ইয়াৰলি এক্সাম আৰু এটা প্ৰি ফাইনেল এক্সাম। নৰ্মেলি হাফ ইয়াৰলি এক্সামটো ছেপ্টেম্বৰত হয় আৰু প্ৰি ফাইনেল এক্সাম ডিচেম্বৰত হয়। আমাৰ পৰীক্ষাবিলাক যথেষ্ট শৃংখলাবদ্ধভাৱে হয়। তোমালোক এইখিনি কথা কম মই যে বায়োলজিৰ তোমালোকে ইতিমধ্যে যিবিলাক ষ্টুডেণ্টে এডমিশ্যন লৈছা তোমালোকে গম পোৱা, তোমালোকক চিলেবাছখন বায়োলজি কৰ্নাৰৰ যিটো প্ৰস্পেক্টাছ তোমালোকক পঠাই দিয়া হৈছে, আৰু সেই প্ৰস্পেক্টাছৰ প্ৰতিটো কথা নিখুঁতভাৱে ব্যৱহাৰ হ'ব, নিখুঁতভাৱে তাক প্ৰয়োগ, নিখুঁতভাৱে সেই সকলোখিনি কথা, প্ৰতিটো কথা পুংখানুপুংখভাৱে প্ৰতিটো কথা আমি সৎব্যৱহাৰ কৰিম। তোমালোক প্ৰত্যেকেই মিনিমাম লেটাৰ মাৰ্কছ পাব লাগিব। চিম্পল কথা। তোমালোকে 90 পাব লাগিব। 95ৰ এবভ নম্বৰ পালেই তোমালোকে গম পাইছা যে আমি এক্সিলেন্স ইন বায়োলজি এৱাৰ্ড দিম, আৰু এই এৱাৰ্ডটো এটা প্ৰেষ্টিজিয়াছ এৱাৰ্ড। ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ মানুহে এখন বিশেষ মিটিঙত সেই বঁটাটো, সেই প্ৰমিনেণ্ট পাৰ্চনেলিটিৰ দ্বাৰা আমি সেই বঁটাটো দিবলৈ ভাল পাম, আমি চেষ্টা কৰিম। চ' তোমালোকে চেষ্টা কৰা, আৰু আমি তোমালোকক যিখিনি কোৰ্চ দিম সেই কোৰ্চখিনি ইণ্টিগ্ৰেটেড। I would like to provide the integrated course. Our course will not only involve towards the board exam, as well as it will try to rendering services towards entrance level also. আমি নিট এক্সামৰ কথা কম। আমাৰ সন্মুখত ষ্টুডেণ্টবিলাক থাকিলে আমি যেনেকুৱাকৈ জীৱন্ত হৈ ক্লাছ এটা কৰি ভাল লাগে, আজি তোমালোক সন্মুখত নাই, কিন্তু আমি এনেদৰে এই অনলাইন ক্লাছৰ দ্বাৰাই মই শৃংখলাবদ্ধভাৱে প্ৰতিটো কথা দাঙি ধৰাৰ চেষ্টা কৰিছোঁ। তাৰে মাজতে আমাৰ যিটো দাঙি ধৰা প্ৰক্ৰিয়া, আমি সাজন প্ৰণালীটো কেনেদৰে এটাৰ পিছত এটা ক'ব লাগে সেইটো অকণমান খেলি মেলি হৈছে। আমি বিভিন্ন কথা ক'বলৈ ইচ্ছা গৈছে, যিহেতু প্ৰথম ক্লাছ, তোমালোকক এই ক্লাছৰ দ্বাৰাই যিহেতু
বায়োলজি কৰ্ণাৰক আমি স্বাগতম জনাবলগীয়া হৈছে এই অনলাইন ক্লাছৰ দ্বাৰাই সেইকাৰণে আমি চেষ্টা কৰিছোঁ কেনেদৰে গোটেই কথাখিনিয়ে আজি আচলতে কি মই ক'ব লাগে যে আমাৰ ৰণকৌশল কেনেদৰে বায়োলজিটো তোমালোকে বায়োলজি কৰ্ণাৰত এডমিশ্যন লৈছা আৰু তোমালোকে সামান্যতম চিন্তা কৰিব নালাগে সেই কথাটো তোমালোকে যে চিন্তা শূন্য আজিৰ পৰা সেই কথাটোক প্ৰতিপন্ন কৰাৰ কাৰণে আমি আজিৰ ক্লাছটো কৰিব খুজিছোঁ বায়োলজি তোমালোকে জানা যে বায়োলজিৰ পৰা এন্ট্ৰেন্স এক্সামত 360 মাৰ্কছ আহে ফাৰ্ষ্ট ইয়াৰৰ বায়োলজিত তোমালোকে 5টা ইউনিট you have got 5 unit having 22 numbers of chapter now you are going to get another 5 unit which consist of 17 numbers of chapter so 22 plus 17 total 39 which ultimately concerned with that 39 numbers of chapter actually associated with entrance exam এই 39টা চেপ্টাৰ 360 নম্বৰৰ কাৰণে দায়বদ্ধ অৱশ্যে এটা কথা কম যে এই 39টা যে বায়োলজিৰ চেপ্টাৰ আছে এই 39টা চেপ্টাৰৰ নিট এক্সামত প্ৰতিটো চেপ্টাৰৰে যেটো ওয়েটেজ হেতু সমপৰ্যায়ৰ নহয় কিছুমান চেপ্টাৰত আমি যদি হেহতিয়া 10 বছৰৰ নিট এক্সামৰ কোৱেশ্চন পেপাৰ বিলাক চাও তেতিয়া হলে কিছুমান চেপ্টাৰৰ পৰা কোৱেশ্চন কোনোবা বছৰত অহা নাই কিন্তু কিছুমান ইম্পৰ্টেন্ট চেপ্টাৰ আছে ফাৰ্ষ্ট ইয়াৰ বায়োলজি আৰু সেকেন্ড ইয়াৰ বায়োলজি আৰু সেই চেপ্টাৰ বিলাকৰ ওয়েটেজ যথেষ্ট প্ৰতি বছৰে তাৰ পৰা কোৱেশ্চন আহে গতিকে মই এটো কম যে ফাৰ্ষ্ট ইয়াৰ বায়োলজি তোমালোকে 22টা চেপ্টাৰ 5টা ইউনিট অতি সুন্দৰকৈ পঢ়ি শেষ কৰিছা আৰু সেই কাৰণে সেকেন্ড ইয়াৰৰ বায়োলজি 6 নম্বৰ ইউনিটৰ পৰা ষ্টাৰ্ট হ'ব hence I have said that biology comprises by botany, microbiology and zoology. The term botany derives from the Greek word botany, means herb plants. মই যে এই কথাবিলাক কৈ আছো নিশ্চয় তোমালোকে জানা আৰু ইন্ট্ৰোডাকচন খিনি ভালদৰে জানি পেলাই আমি লাহে লাহে ভিতৰলৈ সোমাই যাব লাগিব মাইক্ৰোবায়োলজি শব্দটো কোৰ পৰা আহিছে হেতু হেনেদৰে মই পোৱা নাই but the term zoology derives from Zoon, Z-O-O-N, and logos. Zoon means animal, logos means study or discourse. So, zoology basically deals with the study of animal. Botany basically deals with the study of herb plants. Botany father hoise Theophrastus. Microbiology father hoise Anton von Leeuwenhoek. Zoology father hoise Aristotle. এটা লাহে লাহে আমি সিলেবাসৰ ফালে গৈ আছো এতিয়া আমি সিলেবাসটো তোমালোক সিলেবাসটো সিৰিয়ালি মই লিখি দিম 6 নম্বৰ ইউনিটৰ পৰা 10 নম্বৰ ইউনিটলৈ গোটেই সিলেবাসটো লিখি দিম ফাৰ্ষ্ট ইয়াৰৰ বায়োলজিত 5টা ইউনিট সন্তোষজনকভাৱে শেষ হোৱাৰ পিছত তোমালোকৰ এই ইউনিটটো হৈছে আমাৰ সেকেন্ড ইয়াৰৰ ইউনিটটো ষ্টাৰ্ট হ'ব 6 ইউনিটৰ পৰা
আমি প্ৰতিটো ইউনিটৰ প্ৰথমতে প্ৰতিটো ইউনিটৰ এগেইনষ্টত থকা নম্বৰবিলাক কৈ দিম তাৰ পিছত আমি কম প্ৰতিটো চেপ্টাৰত থকা নম্বৰবিলাক নেক্সট আমি কম প্ৰতিটো চেপ্টাৰ কেনেদৰে এন্ট্ৰেন্সৰ লগত জড়িত হৈ আছে প্ৰতিটো চেপ্টাৰৰ পৰা কিমান মাৰ্কছৰ কুৱেশ্যন আহে সকলো কথা সাঙুৰিবলৈ চেষ্টা কৰিম So, the first unit of second year having 11 marks. Yare total the unit having 4 chapter. First two chapter belongs to botany. Next two chapter belongs to zoology. এটা আমি প্ৰথমতে যদি প্ৰথম ইউনিটৰ কথা পাতো ইয়াতে ৰিপ্ৰডাকচন নামৰ ইউনিট যাক প্ৰজনন বুলি কয় ইয়াৰ প্ৰথম চেপ্টাৰটো ফাৰ্স্ট ওয়ান ইজ ৰিপ্ৰডাকচন ইন অৰ্গানিজম অসমীয়াত জীৱৰ প্ৰজনন বুলি কয় দুই নম্বৰত অসমীয়াত কোৱা হয় সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন 3 নম্বৰ অসমীয়াত মানৱ প্ৰজনন আৰু 4 নম্বৰ হৈছে জনন স্বাস্থ্য ইয়াতে দুটা বটানীৰ চেপ্টাৰ আছে আৰু দুটা জুলজিৰ চেপ্টাৰ আছে ইয়াতে বটানীৰ পৰা মাৰ্কস আহিব প্ৰায় এপ্ৰক্সিমেটলি 6 মাৰ্কস আৰু জুলজিৰ পৰা মাৰ্কস আহিব এপ্ৰক্সিমেটলি 5 মাৰ্কস এটা তোমালোকে যদি জানিব খুজা যে ইয়াৰ পৰা 5 মাৰ্কসৰ কুৱেশ্যন আহিব নেকি yes from sexual reproduction in flowering plant ইয়াৰ পৰা definitely 5 মাৰ্কসৰ কুৱেশ্যন আহিব ইয়াতে 5 মাৰ্কসৰ কুৱেশ্যন আহিব 5 marks question. Next 5 marks question ahibo human reproduction or pora. Sorry, yes, human reproduction or pora ahibo. No, it full is more. Human reproduction or 5 marks question nahe. Next 5 marks question ahibo reproductive health or pora. Ita tumaloke jodi janibo khoja je NEET entrance examot এই চেপ্টাৰ 4টাৰ পৰা প্ৰতিটোৰে পৰা কোৱেশ্চন আহেনে আসলতে NEET examot sexual reproduction in flowering plant ইয়াৰ পৰা প্ৰতি বছৰে ৰিপিটেডলি NEET এন্ট্ৰেন্সৰ পৰীক্ষাত কোৱেশ্চন আহে হিউম্যান ৰিপ্ৰডাকচনৰ পৰা আহে আৰু ৰিপ্ৰডাক্টিভ হেলথৰ পৰা আহে এই তিনিটা চেপ্টাৰ this 3 chapter will take the vital role towards the NEET entrance. গতিকে সোয়া ইয়াতে প্ৰথম দুটা বটানী দ্বিতীয় দুটা জুলজি ইয়াতে NEET এন্ট্ৰান্সৰ লগত জড়িত চেপ্টাৰ কেইটা মই কৈ দিলো 5 মাৰ্কছৰ কুৱেশ্যন বটানীৰ ফালৰ সেক্সুৱেল ৰিপ্ৰডাকচনৰ পৰা 5 মাৰ্কছৰ কুৱেশ্যন আহে জুলজিৰ ফালৰ ৰিপ্ৰডাক্টিভ হেলথৰ পৰা 5 মাৰ্কছৰ কুৱেশ্যন আহে এইখিনি নেক্সট আমি ইফ আই discuss about the genetics and evolution this chapter having 20 marks yare prothom chapter to aru ditiyo chapter to ei duota chapter hoise botany chapter no etu ei duota hoise zoology chapter aru etu hoise botany chapter zoology pora yat pray 15 marks ahibo আৰু বটানীৰ পৰা আহিব প্ৰায় 5 মাৰ্কস ইয়াতে অন্য এটা কথা ক'ব লাগিব যে এন্ট্ৰেন্স এক্সামত NEET এন্ট্ৰেন্সত তোমালোকে অকল যে NEET এন্ট্ৰেন্সে দিবা তেনেকুৱা নহয় বিভিন্ন ধৰণৰ এন্ট্ৰেন্স এক্সাম আছে ভেটেৰিনাৰী সায়েন্স হক বিএসসি নাৰ্সিং বিভিন্ন ধৰণৰ এগ্ৰিকালচাৰ এই সকলো বিলাকতে এন্ট্ৰেন্স পৰীক্ষা দিবই লাগিব সেই সকলো বিলাকৰ কথা কৈ আছো বাট বেসিক্যালি ফোকাস কৰিব খুজিছো NEET এন্ট্ৰেন্সৰ কথাটো গটিকে প্ৰথম দুটা জুলজিৰ চেপ্টাৰ আৰু ইয়াৰ পৰা 15 মাৰ্কস আৰু শেষৰটো হৈছে বটানীৰ চেপ্টাৰ ইয়াৰ পৰা 5 মাৰ্কস এটা এই তিনটা চেপ্টাৰ পৰা 5 মাৰ্কসৰ কোৱেশ্চন আহে নে নাই 5 মাৰ্কসৰ কোৱেশ্চন এই দুয়োটা চেপ্টাৰৰ পৰা জুলজিত আহে 5 marks question
এই দুয়োটা চেপ্টাৰৰ এন্ট্ৰেন্স লেভেলত যথেষ্ট ভূমিকাটো থাকিবই লগতে ইয়াৰ পৰা 5 মাৰ্কছৰ কুৱেশ্যন আহিব আৰু ইভলিউশ্যনৰ পৰা বটানীত 5 মাৰ্কছৰ কুৱেশ্যন আহিব 5 মাৰ্কছ কুৱেশ্যন আৰু নিট এন্ট্ৰেন্সৰ কাৰণে প্ৰথম দুটা চেপ্টাৰ অতি গুৰুত্বপূৰ্ণ নিট এন্ট্ৰেন্সৰ কাৰণে যেনেদৰে ফাৰ্ষ্ট ইয়াৰত গুৰুত্বপূৰ্ণ চেপ্টাৰ নিট এন্ট্ৰেন্সত কি আছিল বুলি সুধিলে মই কম এনিমেল কিংডম আৰু প্লেন কিংডম তোমালোকে ফাৰ্ষ্ট ইয়াৰ বায়োলজিৰ 22টা চেপ্টাৰৰ বায়োলজিক্যাল ক্লাসিফিকেশন প্লেন কিংডম এনিমেল কিংডম আৰু হিউম্যান ফিজিওলজি লগতে মৰফোলজি অফ ফ্লাৱাৰিং প্লেন্ট এণ্ড এনাটমি অফ ফ্লাৱাৰিং প্লেন্ট ইয়াৰ পৰা নিট এন্ট্ৰেন্সত যথেষ্ট কুৱেশ্যন আহিব এতিয়া আমি নেক্সট ইউনিটৰ কথা পাতিম বায়োলজি ইন হিউম্যান ওয়েলফেয়াৰ ইয়াৰে অসমীয়াখিনি যদি জানিব খোজা 5 নম্বৰ চেপ্টাৰৰ অসমীয়া হৈছে বংশগতিৰ সূত্ৰ আৰু প্ৰকাৰণ 6 নম্বৰ চেপ্টাৰৰ অসমীয়া হৈছে বংশগতিৰ আণৱিক আধাৰ আৰু 7 নম্বৰ চেপ্টাৰৰ অসমীয়া হৈছে বিৱৰ্তন বা ক্ৰমবিকাশ গতিকে চোৱা আমি ক'লো যে বটানীৰ চেপ্টাৰ আৰু জুলজিৰ চেপ্টাৰ ভগাই দিলো বটানীত কিমান মাৰ্ক জুলজিত কিমান মাৰ্কছ ভগাই দিলো 5 মাৰ্কছৰ কুৱেশ্যন ক'ৰ পৰা আহিব সেই কথাটো ক'লো লগতে নিট এন্ট্ৰেন্সত কোন চেপ্টাৰ ক্ৰুচিয়েল সেই কথাটো মই ক'লো নেক্সট ইউনিটৰ কথা পাতিম এতিয়া বায়োলজি ইন হিউম্যান ওয়েলফেয়াৰ বায়োলজি ইন হিউম্যান ওয়েলফেয়াৰক অসমীয়াত কোৱা হয় মানৱ কল্যাণত জীৱবিজ্ঞান আৰু এইখিনি জেনেটিক্স এণ্ড ইভলিউশ্যনৰ অসমীয়া ঠিক তেনেদৰে বংশগতি আৰু ক্ৰমবিকাশ নহলে তোমালোকৰ মাজত থকা অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টখিনিৰ মোলৈ খং উঠি থাকিব মই অসমীয়াটো কৈ আছো বায়োলজি ইন হিউম্যান ওয়েলফেয়াৰ মানৱ কল্যাণত জীৱবিজ্ঞান দিছ ইউনিট কনসিষ্ট অফ 3 chapter 8 number chapter is human health and disease this unit having approximately 12 marks this chapter having approximately 12 marks ইয়াৰে human health and disease হৈছে zoology chapter 9 নম্বৰটো হৈছে botany chapter আৰু 10 নম্বৰটো হৈছে বটানীৰ চেপ্টাৰ জুলজিৰ পৰা ইয়াত কেৱল 5 মাৰ্কছ আহিব 5 মাৰ্কছ বটানীৰ পৰা আহিব 7 মাৰ্কছ চেপ্টাৰ 9 and 10 having 7 marks of these 3 chapter human health and disease is the most important chapter that is concerned with entrance level NEET entrance human health and disease 9 নম্বৰত অসমীয়া কোৱা হয় 8 নম্বৰত অসমীয়া কোৱা হয় মানুহৰ স্বাস্থ্য আৰু ৰোগ 9 নম্বৰ চেপ্টাৰত অসমীয়া কোৱা হয় খাদ্যদ্ৰব্য উৎপাদন বৃদ্ধিৰ কৌশলসমূহ আৰু 10 নম্বৰত অসমীয়া কোৱা হয় মানৱ কল্যাণত অনুজীৱ তাৰ পৰৱৰ্তী মই ইয়াতে ক'লো নিট এন্ট্ৰেন্সত কেৱল এই চেপ্টাৰৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে জুলজিৰ চেপ্টাৰ এটা মাত্ৰ বটানীৰ চেপ্টাৰ দুটা আছে বটানীৰ পৰা প্ৰায় 7 মাৰ্কছ আহিব আৰু জুলজিৰ পৰা 5 মাৰ্কছ আহিব ইফ আই এম গোইং টু ফোকাস ৰিগাৰ্ড বায়োটেকনলজি হেভিং 13 মাৰ্কছ তোমালোকে সমস্ত নম্বৰ পাবৰ চেষ্টা কৰিব লাগিব তোমালোকৰ সমস্ত সকলোখিনি কুৱেশ্যন কমন পৰিব মই গোটেই প্যাটাৰ্ণটো প্ৰক্ৰিয়াটো আমাৰ যেটো কৌশল যি কৌশলখিনি যিখিনি কথা প্ৰথমতে জানিলে তোমালোকে বায়োলজিৰ সমস্ত নম্বৰ পাবলৈ সাহসী হৈ উঠিবা তোমালোকৰ এন্ট্ৰেন্স পৰীক্ষাত থকা 360 মাৰ্কছৰ 300ৰ এবভ পাবলৈ তোমালোক you are going to being enriched সেই লেভেলত মই বস্তুবিলাক গৈ আছো বায়োটেকনলজিৰ অসমীয়াত কোৱা হয় জৈৱ প্ৰযুক্তিবিদ্যাৰ পৰা প্ৰায় 13 মাৰ্কছ আহিব ইয়াতে বটানীৰ পৰা আহিব
বটানী আহিব 12 মাৰ্কস জুলজি মাত্ৰ 1 মাৰ্কস আহিব দেই ইয়াতে দুয়োটা চেপ্টাৰে বটানীৰ চেপ্টাৰ বাট জুলজিৰ কাৰণে 1 মাৰ্কসৰ কোৱেশ্চন এটা আহে 11 চেপ্টাৰৰ অসমীয়া হৈছে জৈৱ প্ৰযুক্তিবিদ্যা মূলনীতি আৰু প্ৰণালী 12 চেপ্টাৰ হৈছে বায়োটেকনলজি এণ্ড ইটস এপ্লিকেশন জৈৱ প্ৰযুক্তিবিদ্যা আৰু ইয়াৰ প্ৰয়োগ তোমালোকৰ মাজত যিবিলাক মই বেছিভাগ অসমীয়াতে কৈ আছো জীৱনে মৰণে আমি চিৰদিন অসমীয়া গতিকে অসমীয়াত ক'বলৈ মই বেয়া নাপাও বাট if we speak more in English that will be beneficial for all kind of students গতিকে ইয়াতে এই কথাখিনি হৈ গল আৰু ইয়াতে নিট এন্ট্ৰেন্সত দুয়োটা চেপ্টাৰৰে গুৰুত্বপূৰ্ণ ভূমিকা আছে নিট এন্ট্ৰেন্সত দুয়োটা চেপ্টাৰৰে গুৰুত্বপূৰ্ণ ভূমিকা আছে নেক্সট এতিয়া ইকোলজি নামৰ যিটো ইকোলজি ইউনিট হেভিং 14 মাৰ্কস তোমালোকৰ যিখন তোমালোকৰ কিতাপখন NCERT টেক্সট বুক আৰু এই টেক্সট বুকখনত 16 নম্বৰ চেপ্টাৰটো তোমালোকে নাপাবও পাৰা কাৰণ হেতু গোটেই সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে এই কিতাপখন প্ৰস্তুত কৰা হৈছে গতিকে বায়ো ৰিসোৰ্সেস এটো বায়ো ৰিসোৰ্সেস ব্ৰেকেটত বায়ো ৰিসোৰ্সেস অফ নৰ্থ ইষ্ট বা বায়ো ৰিসোৰ্সেস অফ আসাম দ্যাটস why you may not get the chapter in your textbook এটা অর্গানিজম এন্ড পপুলেশন এই ইয়াৰে কোন চেপ্টাৰ বটানী থাকিব চাবা অর্গানিজম এন্ড পপুলেশন চেপ্টাৰটো হৈছে বটানীৰ চেপ্টাৰ ইকোসিস্টেম জুলজিৰ চেপ্টাৰ বায়োডাইভাৰ্সিটি এন্ড কনজারভেশন জুলজিৰ চেপ্টাৰ বায়োৰিসোৰ্সেস অফ এটো হৈছে জুলজিৰ চেপ্টাৰ অকনমান বটানীও ইয়াত আছে বটানিক্যাল বায়োৰিসোৰ্স যেটো ইয়াতে জুলজিক্যাল বায়োৰিসোৰ্সও আছে আৰু বটানিক্যাল বায়োৰিসোৰ্সও আছে গতে ইয়াতে অকনমান বটানীও কিন্তু সমাই আছে ইয়াতে আৰু এটো হৈছে জুলজিৰ চেপ্টাৰ তোমালোকে মন কৰিছা ইয়াৰে গৰিষ্ঠ সংখ্যক জুলজিৰ চেপ্টাৰ this unit having 4 numbers of zoology concern chapter whereas 2 numbers one is common 2 numbers botanical chapter আৰু ইয়াৰে 14 marks ইয়াতে জুলজিৰ পৰা আহিব 9 marks approximately ইয়াতে 9 marks আহিব জুলজিৰ পৰা আৰু বটানীৰ পৰা আহিব 5 marks এই বটানীৰ পৰা যে 5 marks আহে ইয়াতে কিন্তু এইখিনি বস্তু ইয়াতে যোগ হৈ আছে বটানীৰ ফালে অৰ্গানিজম এণ্ড পপুলেশন নামৰ যিটো চেপ্টাৰ হেতু আহিব আৰু বায়োৰিসোৰ্সেসৰ পৰা বটানীত আহিব অৰ্গানিজম এণ্ড পপুলেশনক অসমীয়াত কোৱা হয় জীৱ আৰু আবাদী ইকোসিস্টেমক কোৱা হয় পৰিৱেশ বিদ্যা বায়োডাইভাৰ্সিটি এণ্ড কনজারভেশন জৈৱ বৈচিত্ৰ্য আৰু সংৰক্ষণ বায়োৰিসোৰ্সেস জীৱ সম্পদ আৰু এনভায়ৰনমেন্টাল ইস্যুজ হৈছে পৰিৱেশ সংক্ৰান্তীয় বিষয়সমূহ ইয়াতে এন্ট্ৰেন্সৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ চেপ্টাৰ কি বুলি সুধিলে মই এনভায়ৰনমেন্টাল ইস্যুজৰ কথা কম লগতে ইকোসিস্টেমৰ কথা কম আৰু ইয়াতে 5 মাৰ্কছৰ কোৱেশ্চন আহিব নেকি তোমালোকক 5 মাৰ্কছৰ কোৱেশ্চন মই ক'বলৈ ৰৈ আছে 5 মাৰ্কছৰ কোৱেশ্চন আহিব হিউম্যান হেলথ এণ্ড ডিজিজ নামৰ চেপ্টাৰৰ পৰা 5 মাৰ্কছৰ কোৱেশ্চন আহিব 5 মাৰ্কছ কোৱেশ্চন এই চেপ্টাৰৰ পৰা আহিব তাৰছত 5 মাৰ্কছৰ কোৱেশ্চন আহিব এই দুয়োটাৰ পৰা 5 মাৰ্কছ কোৱেশ্চন আহিব তাৰছত বটানী জুলজি কোনফালে হেতুটো লিখি লৈ স্পষ্টকৈ ইকোসিস্টেমৰ পৰা জুলজিৰ ফালৰ 5 মাৰ্কছৰ কোৱেশ্চন 5 মাৰ্কছৰ কোৱেশ্চন তোমালোকে চাই লোৱা 5 মাৰ্কছৰ এতিয়া মই আকৌ শৃংখলাবদ্ধভাৱে কৈ আছো 5 মাৰ্কছৰ কোৱেশ্চন বটানীত দুটা থাকিব আৰু জুলজিত দুটা থাকিব 2 নম্বৰ চেপ্টাৰৰ পৰা 5 মাৰ্কছৰ কোৱেশ্চন আহিব নেক্সট 5 মাৰ্কছৰ কোৱেশ্চন আহিব জুলজিৰ ফালৰ
ৰিপ্ৰডাক্টিভ হেল্থৰ পৰা নেক্সট 5 মাৰ্কছৰ কুৱেশ্যন আহিব প্ৰিন্সিপলছ অফ ইনহেৰিটেন্স এণ্ড ভেৰিয়েশ্যন এণ্ড মলিকুলাৰ বেচিছ অফ ইনহেৰিটেন্সৰ পৰা নেক্সট 5 মাৰ্কছৰ কুৱেশ্যন হিউমেন হেল্থ এণ্ড ডিজিজ তাৰ পৰৱৰ্তী 5 মাৰ্কছৰ কুৱেশ্যন আহিব বায়োটেকনলজিৰ দুয়োটা চেপ্টাৰৰ পৰা তাৰ পিছত 5 মাৰ্কছৰ কুৱেশ্যন আহিব পাৰে ইকোচিষ্টেমৰ পৰা এইখিনি আমাৰ এই কোৰ্সখিনি এই যে বায়োলজিত 5টা ইউনিট আছে 17 নাম্বাৰছ অফ চেপ্টাৰ আছে বিগত 5 বছৰত আমি এই কোৰ্সখিনি 7 মাহ 20 দিন 7 মাহ 28 দিন 7 মাহ 29 দিন হেনেকুৱাকে শেষ হৈছে তোমালোকৰ চিন্তা হৈছে যে ইন্টিগ্ৰেটেড কোৰ্স এটা 7 মাহ 29 দিনত শেষ হ'বনে তাৰ কাৰণটো এইটো যে প্ৰায় অক্টোবৰ মানৰ পৰা আমাৰ কোৰ্স যেটো আমাৰ নিৰ্দিষ্ট সময়সূচী সেই সময়সূচীতকৈ বেছি সময় আমি ক্লাছবিলাক কৰোঁ বা সানডেও ক্লাছ কৰোঁ এইবাৰটো চোৱা যে আমাৰ মই এটো ক'ব খুজিছো যে আমাৰ গোটেই কোৰ্সখিনি শেষ হ'বলৈ ইন্টিগ্ৰেটেড লেভেলত 7 মাহ 29 দিন লাগে বুলি ধৰি লোৱা বা 8 মাহ সময় লাগে গতিকে এই 8 মাহ সময় আমাৰ নৰমালি মে মাহত টিউচন হয় যে মে মাহত টিউচনটো ষ্টাৰ্ট হ'লে মে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ 8 মাহত নৱেম্বৰত সন্তোষজনকভাৱে ইন্টিগ্ৰেটেড পৰ্যায়ত বিগত বছৰবোৰত কোৰ্সবিলাক শেষ হৈছে কিন্তু মই এতিয়া আশা ৰাখিছো এতিয়াতো আমি তোমালোকে নোটছখিনি ধুনীয়াকৈ লিখি আছা নিশ্চয় গতিকে নোটছখিনি লিখি থাকাৰ পিছত আৰু এটা পৰ্যায়ে প্ৰতিটো চেপ্টাৰে যে 4টা পৰ্যায়ত আমি শেষ কৰিম এটা পৰ্যায়ে শেষ হৈছে 3টা বাকি আছে যিনি 3টা আমি ক্লাছৰুমতে কৰিব পাৰিম গতিকে আমি এইবাৰ পূজাৰ বন্ধই হোক বা গৰম বন্ধ এইবিলাক নচলিব ইভেন আমি সানডেও ক্লাছ কৰিবলগীয়া অৱস্থা এটা হ'ব পাৰে তোমালোক সজাগ হৈ থাকিবা আৰু তোমালোকে আমি আশা কৰিম যে জুনৰ পৰাই আমি ফিজিক্যালি ক্লাছ কৰিব পাৰিম বুলি এটা আশা ৰাখিছো at present we have to respect we have to follow the guideline of the MHA খুব শীঘ্ৰেই অতি সোনকালে পৃথিৱীত ভাল দিন আহক আমি সকলোৱে লগ হৈ এদিন ক'ব পাৰিম জীৱন জিন্দাবাদ আমি কম লাইফ ইজ ওয়ান্ডাৰফুল আমিতো আশাৰেই ৰৈ আছো এটা তোমালোকক মই আজিৰ পৰা এইখিনি কথাই ক'ব খুজিছো স্পষ্ট কৈ যে তোমালোকে বেছি খুব এটা একো চিন্তা কৰিবলগীয়া নাই আমি জুনৰ পৰা কোৰ্স আৰম্ভ কৰিলেও নৱেম্বৰত শেষ নহলেও ডিসেম্বৰৰ 15ৰ ভিতৰত আমি সন্তোষজনকভাৱে কোৰ্সটো শেষ কৰিব পৰা অৱস্থাত বৰ্তমানো আছে কিন্তু ফাৰ্ষ্ট ইয়াৰ কোৰ্সটো তেনেকুৱা নহয় ফাৰ্ষ্ট ইয়াৰ কোৰ্সখিনি প্ৰায় 10 মাহ লাগে সন্তোষজনকভাৱে ইন্টিগ্ৰেটেড পৰ্যায়ত শেষ কৰিব লাগিলে 10 মাহ সময় লাগে কিন্তু সেকেন্ড ইয়াৰ কোৰ্স কন্টেন্টটো অকনমান কম আৰু সেই কাৰণে বৰ্তমানলৈকে জুন মাহৰ পৰা ক্লাছ হলেও আমাৰ চিন্তা কৰিবলগীয়া নাই কিন্তু তোমালোকে আমাক বৰ্তমান ফলো কৰি থকা নোটছ বিলাক তোমালোকে লিখি থাকা আৰু আমি খুব সোনকালে আমি চেষ্টা কৰিম অডিও কনফাৰেন্স বা ভিডিও কনফাৰেন্স জুম এপৰ দ্বাৰা অডিও কনফাৰেন্স আৰু ভিডিও কনফাৰেন্স ব্যৱস্থাৰ দ্বাৰা মই তোমালোক প্ৰতিজন ষ্টুডেন্টৰ লগত কথা পাতি অলৰেডি যিখিনি নোটছ দিছো বা কিছু কথাত তোমালোকৰ লগত ইন্টাৰেকচন কৰি আমি আৰু আগবাঢ়ি যাম বুলি অচিৰে আশা কৰিছো আমি আশা কৰিছো 15ৰ পিছত আমি অডিও কনফাৰেন্স বা ভিডিও কনফাৰেন্স ব্যৱস্থাৰ দ্বাৰা তোমালোকৰ লগত পুনৰ কথা পাতিব পাৰিম ক্লাছৰুমৰ দৰে কথা পাতিব পাৰিম তোমালোকক লৈ পেলাই এতিয়া মই ক'লো এতিয়া অন্য এটা ইম্পৰ্টেন্ট কথা ক'বলৈ আছে তোমালোকক যে 5 মাৰ্কছৰ কুৱেশ্যন বটানিত দুটা আহিব বুলি কৈ আছো মই এটা মানে কিমান নম্বৰৰ কুৱেশ্যন কিমানটা থাকিব হেতু এটা ইম্পৰ্টেন্ট কথা ক'বলৈ ৰৈ আছে আমি যদি বটানিৰ কথা পাতো বিগত কেই বছৰ মানৰ পেপাৰখিনি যদি আমি বিশ্লেষণ কৰো বটানিত 1 মাৰ্কছৰ কুৱেশ্যন প্ৰায় 4টা আহে 2 মাৰ্কছৰ কুৱেশ্যন আহিব প্ৰায় নহয় 6টা আহিব বিগত বছৰবোৰত 1 মাৰ্কছৰ কুৱেশ্যন আহিছে 4টা 2 মাৰ্কছৰ কুৱেশ্যন আহিছে 6টা 3 মাৰ্কছৰ কুৱেশ্যন আহিছে 3টা আৰু 5 মাৰ্কছৰ কুৱেশ্যন আহিছে 2টা যোৱা বছৰ 2020 চনত কেৱল 5 মাৰ্কছৰ কুৱেশ্যন এটা আহিছে আৰু 4 মাৰ্কছৰ কুৱেশ্যন এটা আহিছে মানে 5 মাৰ্কছৰ দুটা কুৱেশ্যন অহা নাই 2020 চনৰ পেপাৰখনত 2020 চনৰ বায়োলজি পেপাৰখন সম্পৰ্কত বহুত প্ৰসিদ্ধ
40 বছৰীয়া শিক্ষকতা জীৱন কৰা টিচাৰেও অসন্তোষ প্ৰকাশ কৰিছে অসন্তুষ্টি প্ৰকাশ কৰিছে আমি যেটো নম্বৰৰ সূচী দিছো তোমালোকক এটো মই CBSE ৰ যেটো মাৰ্কস ডিস্ট্ৰিবিউশন প্যাটাৰ্ন হেতুৱে দি আছো আৰু হেতুৱে সাধাৰণতে অসমৰ পৃথিৱী ভাৰতবৰ্ষৰ বিভিন্ন বোৰ্ড বিলাকে হেতুৱে ফলো কৰিব লাগে সো বটানীত এইখিনি থাকিব ইয়াতে গটিকে চোৱা 4 12 9 10 total 35 জুলজিত চোৱা জুলজিত 1 মাৰ্কছৰ কোৱেশ্চন 4টা আহে এই যে 4টা 1 মাৰ্কছৰ কোৱেশ্চন আহে জুলজিত প্ৰতি বছৰে কিন্তু ফিল ইন দা ব্ল্যাঙ্কস আহে জুলজিত 2 মাৰ্কছৰ কোৱেশ্চন 6টা আহে নৰমালি কেতিয়াবা 8টা অহা দেখা পোৱা গৈছে বাট ইয়াতে কি হয় ডিফাৰেন্স আহে বটানীত বিগত পেপাৰ বিলাকত পাৰ্থক্য অহা নাই ডিস্টিংগুইশ অহা নাই কিন্তু জুলজিত পাৰ্থক্য আহে মন কৰিবা দুটা পাৰ্থক্য আহে 2 মাৰ্কস কে থকা দুটা পাৰ্থক্য আহে আৰু ইয়াতে 2 মাৰ্কসৰ এই যে 6টা কোৱেশ্চন আছে তাৰ ভিতৰত সোমাই আছে 3 মাৰ্কসৰ কোৱেশ্চন জুলজিতো 3টা আহে কিন্তু যোৱা বছৰ তাउने 10 মাৰ্কসৰ কোৱেশ্চন 5 ৰ দুটা কোৱেশ্চন অহাৰ পিছতো 2 মাৰ্কসৰ কোৱেশ্চন টা অহা দেখা পোৱা গৈছে মানে যোৱা বছৰৰ পেপাৰখনত অকনমান যে বিহংগতি থকা বুলি অভিজ্ঞ আমাৰ শিক্ষাগুৰু কটন কলেজৰ বহুত প্ৰসিদ্ধ দুজনমান শিক্ষাগুৰুৱে অসন্তোষ প্ৰকাশ কৰিছে আৰু 5 মাৰ্কসৰ কোৱেশ্চন জুলজিত দুটাই আহিব 3 মাৰ্কসৰ কোৱেশ্চন 3টাই আহিব যোৱা বছৰ কেৱল 2 মাৰ্কসৰ কোৱেশ্চন অহা দেখা পোৱা গৈছে 5 মাৰ্কসৰ কোৱেশ্চনৰ আগতে বাকি 2 মাৰ্কসৰ কোৱেশ্চন যে 6টা আহিব ইয়াৰে কিন্তু 4টা 2 মাৰ্কসৰ কোৱেশ্চনে আহিব হয় বাট 2 মাৰ্কসৰ যে দুটা কোৱেশ্চন আহিব তাত পাৰ্থক্য থাকিব এই কথাটো এটা ইম্পৰ্টেন্ট কথা গতে ইয়াতে তোমালোকৰ নিশ্চয় সুধিবলৈ ইচ্ছা যাব যে আমি কি কিতাপ কিনিম বেসিক্যালি তোমালোকে বিভিন্ন ধৰণৰ ৰেফাৰেন্সৰ কিতাপ বায়োলজিত আছে কেনেকুৱা তোমালোকে ট্ৰুমেন্স বায়োলজিৰ কথা মই ক'ব পাৰো তোমালোকক ডিনেজ বায়োলজি তোমালোকক ক'ব পাৰো প্ৰদীপছ বায়োলজি এছান বায়োলজি আৰিহান্তৰ বায়োলজি তোমালোকক ক'ব পাৰো ফুল মাৰ্কস বায়োলজি তোমালোকক মডাৰ্নছ ABC বায়োলজিৰ কথা ক'ব পাৰো তোমালোকক মই সৰিতা আগৰৱালৰ বায়োলজিৰ কথা কম এই সকলোবিলাক কিতাপ একো কিতাপ নিকিনিলেও কথা নাই তোমালোকে you have to follow the basically the NCERT textbook that is enough NCERT textbook that is available in your hand that is actually enough for the entrance as well as board exam that is enough আৰু যেহেতু মই তোমালোকৰ লগত আছো মই যিবিলাক নোটস দিবলৈ চেষ্টা কৰিম সেই নোটস বিলাকৰ ব্যাকগ্ৰাউণ্ডত ৰাজ্যখনৰ আৰু ৰাষ্ট্ৰখনৰ বহুত গুৰুত্বপূৰ্ণ কিতাপ আছে লেটেষ্ট এডুকেশনৰ মাই ডিয়াৰ ষ্টুডেন্টস তোমালোকক অন্য এটা ইম্পৰ্টেন্ট কথা ক'বলৈ ৰৈ আছে যে তোমালোকে সপোন দেখিছা যে 100 নম্বৰৰ ভিতৰত 100 নম্বৰ পাব লাগে মই 70 মাৰ্কছৰ কথা ক'লো এতিয়া 30 মাৰ্কছত প্ৰেক্টিকেলৰ নম্বৰখিনি তোমালোকে সমস্ত নম্বৰ কেনেদৰে পাবা তোমালোকে মনত ৰাখিবা প্ৰেক্টিকেলৰ জুলজিত 15 থাকিব বটানীত 15 থাকিব জুলজিৰ প্ৰেক্টিকেলৰ বহিত 4 মাৰ্কছ থাকিব আৰু বটানীৰ প্ৰেক্টিকেলৰ বহিত 3 মাৰ্কছ থাকিব হেহতিয়া দুটা বছৰত জুলজিৰ প্ৰেক্টিকেলৰ বহিত 4 মাৰ্কছ কৈ আছে বাট বটানীত 3 মাৰ্কছ কৈ আছে প্ৰেক্টিকেলৰ বহিৰ যিখিনি নম্বৰ এই নম্বৰখিনি আসলতে গোটেই বছৰৰ কৰ্মফল গোটেই বছৰটো তোমালোকে কিমান সিনসিয়াৰলি প্ৰেক্টিকেল বিলাক কৰিছা আৰু প্ৰেক্টিকেল তোমালোকে যে লগে তোমালোকে যে বহিটোত আকিছা যে প্ৰেক্টিকেলৰ ডায়াগ্ৰাম বিলাক তাত লিনিয়াৰ হায়াৰাৰ্কি ফলো কৰিছানে নাই তাত তোমালোকে ডেট বিলাক লিখিছানে নাই তোমালোকক প্ৰেক্টিকেলৰ বহিটো চাই তোমাৰ ব্যক্তিত্ব সম্পৰ্কত ধাৰণা কৰিব পাৰিনে গতিকে প্ৰেক্টিকেলৰ বহিৰ নম্বৰখিনি তোমালোকে পাব পৰাকে সহজ হৈ আছে 2 নম্বৰ কথাটো হৈছে যে থিওৰিৰ কিছুমান চেপ্টাৰ প্ৰেক্টিকেলৰ নম্বৰৰ লগত সম্পূৰ্ণৰূপে জড়িত হৈ আছে এতিয়া আমি জুলজিৰ প্ৰেক্টিকেলৰ নম্বৰৰ কথা যদি কও জুলজিত 15 মাৰ্কছ আহিব তোমালোক উদাহৰণস্বৰূপে মই কৈ আছো যে জুলজিত 15 মাৰ্কছত 4 মাৰ্কছ তোমালোকৰ গুছি গল 4 মাৰ্কছ কোনফালে গুছি গল প্ৰেক্টিকেলৰ বহিত গুছি গল এতিয়া এটো হিউম্যান ৰিপ্ৰডাকচন নামৰ যেটো চেপ্টাৰ আছে সেই চেপ্টাৰৰ পৰা এটা প্ৰেক্টিকেল অহাটো 99% নহয় 100% কোন প্ৰেক্টিকেল যে এখন স্লাইড আইডেন্টিফাই কৰিব দিব স্লাইডত
তিনিটা বস্তুৰ যিকোনো এটা আহিব সেই তিনিটা কি কি টিএছ অফ টেষ্টিছ টিএছ অফ অভেৰি টিএছ অফ ব্লাষ্টুলা এই তিনিটাৰ যিকোনো এটা অহাটো 99% নহয় 100% অহা বছৰৰ প্ৰতি বছৰে আহে গোটেই হিউমেন ৰিপ্ৰডাকশ্যন তোমালোকৰ ক্লিয়াৰ কনচেপ্ট থাকিলে স্বাভাৱিকভাৱে তোমালোকৰ সেই প্ৰেক্টিকেলটো ইজি হৈ গ'ল তাৰপিছত ধৰি লোৱা প্ৰিন্সিপলছ অফ ইনহেৰিটেন্স এণ্ড ভেৰিয়েশ্যন চেপ্টাৰটোৰ যদি কথা কওঁ আমি বংশগতিৰ সূত্ৰ আৰু প্ৰকাৰণ সেই চেপ্টাৰটোৰ পৰা প্ৰেক্টিকেলত 3 বা 4 মাৰ্কছৰ কুৱেশ্যন অহাটো 100% কি কুৱেশ্যন আহিব পাৰে পেডিগ্ৰী এনালাইচিছ আহিব পাৰে কি কুৱেশ্যন আহিব পাৰে তাৰে যেটো ডাইহাইব্ৰিড ক্ৰসিং তাৰ যেটো ফিনোটাইপিক ৰেশিও বা জিনোটাইপিক ৰেশিওৰ বিষয়ে আহিব পাৰে গতে সেই চেপ্টাৰটো ক্লিয়াৰ কনসেপ্ট থাকিলে তোমালোকে সেই 3 বা 4 মাৰ্কছ পোৱাটো 100% তো উদাহৰণস্বৰূপে অন্য এটা কথা ক'ব লাগিব যে হিউমেন এই যেটো হিউমেন হেলথ এণ্ড ডিজিজ নামৰ চেপ্টাৰটো সেই চেপ্টাৰটো যেতিয়া তোমালোকৰ ক্লিন হ'ব মগজুত তেতিয়া তাৰ লগত জড়িত প্ৰেক্টিকেলত এস্কাৰিছ লুম্ব্ৰিকইডিছ মেল বা ফিমেল 1 নম্বৰ 2 নম্বৰ প্লাজমোডিয়াম ভাইভেক্স প্ৰটোজোৱা 3 নম্বৰ এন্টাই বা হিস্টোলাইটিকা প্ৰটোজোৱা তাৰপিছত মাইক্ৰোস্পোৰাম স্পেচিছ এই চাৰিটাৰ এটা অহাটো অহা বছৰৰ পৰীক্ষাটো 100% 99% নহয় আৰু তাৰপিছত পিএইচ অফ ওৱাটাৰ হেতু পৰীক্ষাত আহে এই কথাবিলাক এই যে মই কৈ আছো তোমালোকৰ যে জুলজি যেটো প্ৰেক্টিকেলৰ কথা কলো তোমালোকে নিশ্চয় গম পালা যে প্ৰেক্টিকেল খিনি আসলতে তোমালোকে আনৰ সহায় নোহোৱা কৰি সম্পূৰ্ণ নম্বৰ পোৱাটো তোমালোকৰ কাৰণে কোনো জটিল কাম নহয় যদি তোমালোকৰ থিওৰি সম্পৰ্কত স্পষ্ট আৰু ক্লিন কনসেপ্ট মগজুত থাকে আৰু বটানীটো হে একেই ধৰণৰ বটানীত ধৰি লোৱা সেক্সুৱেল ৰিপ্ৰডাকশ্যন ইন ফ্লাৱাৰিং প্লেন্ট নামৰ চেপ্টাৰটো যেতিয়া ক্লিয়াৰ থাকিব তেতিয়া বটানী প্ৰেক্টিকেলত যেতিয়া ডাইসেকশন অফ ফ্লাৱাৰ আহিব বা ফ্লোৰেল ফৰ্মুলাই হওক তেতিয়া হে সকলোবিলাক কথা ক্লিয়াৰ হৈ যাব তোমালোকৰ ধৰাচোন ওৱাটাৰ হোল্ডিং কেপাসিটিৰ কথাই কোৱা বা ময়সাৰ কন্টেন্ট অফ দা সয়েল যি দুয়োটা বস্তু বটানী জুলজি দুয়োটাতে আহে গতে সেই বস্তুটো কোনো প্ৰবলেম নাই যদি তোমালোকে অৰ্গানিজম এণ্ড পপুলেশ্যন বা ইকোসিস্টেম চেপ্টাৰটো ক্লিয়াৰ কনসেপ্ট থাকে মই মূলত এই কথাটো ক'ব খুজিছো যে থিওৰিৰ 17টা চেপ্টাৰ যদি তোমালোকৰ মগজুত পৰিষ্কাৰ কনসেপ্ট থাকে তেতিয়াহলে প্ৰেক্টিকেল তোমালোকৰ কাৰণে অতি ইজি কোনো চিন্তা কৰিবলগীয়া নাই মই তোমালোক সকলোৰে প্ৰত্যেকজনৰ লগত ইন্ডিভিজুৱেল এটেনশন দি পেলাই মই প্ৰত্যেকৰে লগত আছো তোমালোকে চিন্তা শূন্য হৈ তোমালোকে আজি যেটো ক্লাছত গোটেই মই কৰ্মসূচীটো দিলো হেতু খুব ধুনিয়াকৈ চিন্তা কৰা আৰু আশা কৰিছো very shortly I am going to meet you in the classroom. Thank you so much.